আজি পুৱা হিমান্ত গগৈ মোৰ নিজৰ দাদা হয়, আপা ল'ৰা হয়, আমাৰ ঘৰৰ ওচৰৰ। কালি কাম কৰা জেগাত ৰাতি হোৱাৰ কাৰণে চাইকেলখন থৈ আহিলে। চাইকেলখন আনিবলৈ যাওঁতে পুলিবৰ তিনিআলি পাৰ হৈ সেই দেৰগাঁও ৰোডৰ পৰা এখন ছুইফ্ট বাহনে খুন্দিয়াই তেখেতক মৃত্যুবৰণ কৰিলে। আৰু ছুইফ্ট বাহনখনৰ গাত সম্পূৰ্ণ দুখ আছে, উচিত বিচাৰ লাগিব। ছুইফ্ট বাহনখনে সম্পূৰ্ণ মুখামুখি মাৰিছে আৰু তেখেত চাইকেলখন লৈ আহি থাকোঁতেই বেক চাইডৰ পৰা খুন্দিয়াই পেলাই মাৰি পেলালে। এইখন আৰক্ষীয়ে জব্দ কৰিছে। গাড়ী চিভিলতে আছে। গাড়ীখন তীব্ৰ বেগত আছিলে। গাড়ীখন 140 ওপৰত আছিলে গাড়ীখন। তেতিয়াহে এজন মানুহ মৃত্যুবৰণ হ'ব পাৰে। তেখেতৰ ঘৰ পুৰা জংঘল বুলি কৈছে। তেখেতৰ কোনো ল'ৰাজন আছেই ইয়াতে। তেখেতৰ কোনো আত্মীয় এতিয়ালৈকে বৰ্তমান ইয়াত উপস্থিত হোৱা নাই। ঠিক আছে। আজি পুৱা হিমান্ত গগৈ মোৰ নিজৰ দাদা হয়, আপা ল'ৰা হয়, আমাৰ ঘৰৰ ওচৰৰ। কালি কাম কৰা জেগাত ৰাতি হোৱাৰ কাৰণে চাইকেলখন থৈ আহিলে। চাইকেলখন আনিবলৈ যাওঁতে পুলিবৰ তিনিআলি পাৰ হৈ সেই দেৰগাঁও ৰোডৰ পৰা এখন ছুইফ্ট বাহনে খুন্দিয়াই তেখেতক মৃত্যুবৰণ কৰিলে। আৰু ছুইফ্ট বাহনখনৰ গাত সম্পূৰ্ণ দুখ আছে, উচিত বিচাৰ লাগিব। ছুইফ্ট বাহনখনে সম্পূৰ্ণ মুখামুখি মাৰিছে আৰু তেখেত চাইকেলখন লৈ আহি থাকোঁতেই বেক চাইডৰ পৰা খুন্দিয়াই পেলাই মাৰি পেলালে। এইখন আৰক্ষীয়ে জব্দ কৰিছে। গাড়ী চিভিলতে আছে। গাড়ীখন তীব্ৰ বেগত আছিলে। গাড়ীখন 140 ওপৰত আছিলে গাড়ীখন। তেতিয়াহে এজন মানুহ মৃত্যুবৰণ হ'ব পাৰে। তেখেতৰ ঘৰ পুৰা জংঘল বুলি কৈছে। তেখেতৰ কোনো ল'ৰাজন আছেই ইয়াতে। তেখেতৰ কোনো আত্মীয় এতিয়ালৈকে বৰ্তমান ইয়াত উপস্থিত হোৱা নাই। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।